পাঁচ ৰাশিৰ জাতক জাতিকাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। পাঁচ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সকলো দিশৰ পৰাই আহিব এটাকৈ ভাল খবৰ। বৰ্তমান বৃহস্পতিয়ে বৃষ ৰাশিত বিৰাজ কৰি আছে। বক্ৰী অৱতৰণ কৰাৰ পিছতেই শুক্ৰই গতি কৰিব। বৃহস্পতিয়ে ৮ ফেব্ৰুৱাৰীত ৰাশি পৰিৱৰ্তন কৰিবলৈ ওলাইছে, যাৰ ফলস্বৰূপে বৃষ আৰু তুলা ৰাশিকে ধৰি কিছুমান ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিবলৈ ওলাইছে ভাল খবৰ। বৈদিক জ্যোতিষশাস্ত্ৰত ১২টা ৰাশি আছে আৰু এই ৰাশি অনুযায়ী লোকসকলৰ ভৱিষ্যত, ব্যক্তিত্ব আৰু স্বভাৱৰ কথা আদি বিবেচনা কৰা হয়। এই সকলোবোৰ ৰাশি গুৰুৰ গ্ৰহ, যিয়ে নেকি মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেই ধৰণৰ সকলোবোৰ কথাই অতি সহজতে জানিব পৰা যায়। বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ সময়ত কোন কোন ৰাশিৰ জাতক জাতিকাৰ জীৱনত বৃহৎ পৰিৱৰ্তন ঘটিব, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তেন্তে বলক আৰু বেছি সময় পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। বৃহস্পতিৰ মাৰ্গীয়ে মেঘ ৰাশিৰ জাতক জাতিকাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। ব্যৱসায়ৰ বাবে অতিকৈ উত্তম সময় হ'ব। প্ৰেমৰ ক্ষেত্ৰত অতি সহজতে সফল হ'ব পাৰিব। ইয়াৰ উপৰিও বৃহস্পতিৰ ৰাশিৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ জীৱনত হাঁহি বিৰিঙাব। দ্বিতীয়টো ৰাশিয়ে হৈছে বৃষ ৰাশি। বৃহস্পতিৰ ৰাশিৰ পৰিৱৰ্তনে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে অতি বেছি ভাল খবৰ আহিব। ইয়াৰ উপৰিও কেইবাটাও ক্ষেত্ৰত সফলতা লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। নতুন মানুহক লগ পোৱাৰ লগতে বহুতৰে সামাজিক সম্পৰ্ক সুন্দৰ হৈ পৰিব। পৰিয়ালত শান্তি আৰু সুখ আহিব। ইয়াৰ উপৰিও অবিবাহিতাসকলেও সংগী বিচাৰি পাব। পৰৱৰ্তী ৰাশিটো হৈছে কৰ্কট ৰাশি। বৃহস্পতিৰ ৰাশিৰ পৰিৱৰ্তনে কৰ্কট ৰাশিৰ বাবে অতিকৈ ভাল খবৰ কঢ়িয়াই আনিব। লগতে উপাৰ্জনতো ভাল ফলাফল লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। বিনিয়োগৰ ক্ষেত্ৰতো শুভ হ'বলৈ গৈ আছে। নতুনকৈ জীৱনত আৰম্ভ কৰিব পাৰিব। আৰ্থিকভাৱেও আপোনাৰ উন্নতি হ'ব। লগতে মানসিকভাৱেও আপুনি সুস্থ সবল হৈ পৰিব। তাৰপিছতেই ক'বলৈ লৈছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক উন্নতি হ'ব। সকলো দিশৰ পৰাই এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত ভাল খবৰ আহিব। ইয়াৰ উপৰিও আপুনি হেৰুওৱা সকলোবোৰ বস্তু আকৌ এটাকৈ উভতাই পাব। লগতে টকা পইচা আপোনাৰ হাতলৈ আহিব। তাৰপিছতেই ক'বলৈ লৈছোঁ পৰৱৰ্তী ৰাশি, আৰু এই পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱন নতুন নতুন আশাৰে পৰিপূৰ্ণ হ'ব। পুৰণি বাধাৰ ক্ষেত্ৰত আপুনি মুক্তি লাভ কৰিব পাৰিব। প্ৰিয়জনৰ লগত এটা সুমধুৰ সম্পৰ্ক গঢ়ি উঠিব। লগতে বহু পৰিমাণৰ টকা পইচা আহিব এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ। ওপৰত উল্লেখ কৰা সকলোবোৰ কথা আমি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত পঞ্জিকা জ্যোতিবিদ্যাত পাকৈত, লগতে প্ৰমাণিত বিশেষ দুজন ব্যক্তিৰ লগত আলোচনা কৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ ভিডিঅ'টো। ৰাশিফলৰ লগত জড়িত পঞ্জিকাত উল্লেখিত সকলোবোৰ কথা কেতিয়াও মিছা নহয়। দুদিন পলমকৈ হ'লেও সফল হ'বই লাগিব। এতিয়া আপুনি এই সকলোবোৰ কথা মানে নামানে সেইটো আপোনাৰ কথা, কাৰণ এই সকলোবোৰ কথা মানিলে ধান আৰু নামানিলে হৈছে পতান। এই কথাটো আপুনি সদায় মনত ৰাখিব। অহাকালিলৈ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। তাৰ বাবে আপুনি চাই থাকক ZD নিউজ।